নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ প্ৰস্তুতি চলি আছে। প্ৰিলিমিনাৰী ৰিজাল্টৰ এতিয়ালৈকে মই কোনো আপডেট পোৱা নাই, কিন্তু এইকেইদিনতে দিব বুলি মই ভাবিছোঁ। আৰু যদিহে এইটো সপ্তাহৰ ভিতৰত প্ৰিলিমিনাৰী ৰিজাল্ট দিয়ে, মেইনছৰ পৰীক্ষা অতি কমেও 2 মাহ আমি সময় পাম। গতিকে ছেপ্টেম্বৰৰ শেষৰ ফালে বা অক্টোবৰৰ আৰম্ভণিৰ ফালে আমাৰ পৰীক্ষা হ'ব পাৰে। কিন্তু যি ধৰণে আমাৰ সময়ত বা তাৰ ঠিক পাছৰ বছৰটোত যি ধৰণে সঠিক সময়ত পৰীক্ষাবোৰ হৈ গৈছিল, এতিয়া কিয় সময় লাগিছে এই বিষয়ে ইমান বেছি জ্ঞাত নহয়। তথাপি যদি যি ধৰণে আমাৰ দিনত হৈছিল, যদি সেই ধৰণে হৈ যায়, তেন্তে অক্টোবৰৰ প্ৰথম সপ্তাহ বা ছেপ্টেম্বৰৰ শেষৰ ফালে মেইনছৰ পৰীক্ষা হ'ব। কিন্তু আচলতে সমস্যাটো এইটো ক্ষেত্ৰত হয়, যিসকলে প্ৰিলিমিনাৰী ৰিজাল্টৰ কাৰণে বাট চাই থাকে আৰু তাৰপিছত মেইনছৰ প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি থাকে, তেওঁলোকৰ কাৰণে সমস্যা। কিন্তু বহু এনেকুৱা ছাত্ৰ ছাত্ৰী থাকে প্ৰিলিমছৰ ৰিজাল্টটো বাদ দি পেলাই যিসকলে প্ৰস্তুতি চলাই থাকে, তেওঁলোকৰ কাৰণে ভাল। মোৰ প্ৰথম অৱস্থাত তেনেকুৱা হৈছিল, কিন্তু আজিকালি মোৰ সেই অভ্যাসটো নাইকিয়া হ'ল। মই ৰিজাল্টলৈ বাট চাই নাথাকোঁ, মোৰ যিখিনি কৰিব লগা থাকে মই কৰি যাওঁ। আৰু ঠিক সেইধৰণে আপোনালোকে পঢ়ি আছে বুলি ভাবি মই প্ৰত্যেক দিনাই এটা ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিছোঁ। কেতিয়াবা দুটাও ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি এটা খুব গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম। আপোনালোকে যদি গুগলত চাৰ্চ কৰে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন অন গভাৰ্নেন্স, তেন্তে আপোনালোকে দেখিব যে প্ৰতি বছৰে বেলেগ বেলেগ ধৰণেৰে বিভিন্ন ধৰণৰ কুৱেশ্যন আহে। কেতিয়াবা গভৰ্ণমেণ্টৰ পাৰফৰ্মেঞ্চৰ ওপৰত আহে, কেতিয়াবা একাউণ্টেবিলিটিৰ ওপৰত আহে, কেতিয়াবা ট্ৰান্সপাৰেন্সিৰ ওপৰত আহে। গুড গভাৰ্নেন্সৰ ওপৰত 2-এটা কুৱেশ্যন আহিছে, কিন্তু তাতোতকৈ বেলেগ ধৰণে কুৱেশ্যন আহিছে। গতিকে সেইটো আপোনালোকৰ নিজৰ দায়িত্ব থাকিল, কাৰণ আপোনালোকে যেতিয়া গুগলত চাৰ্চ কৰিব প্ৰিভিয়াছ কুৱেশ্যন গুড গভাৰ্নেন্সৰ ওপৰত, তেন্তে আপোনালোকে দেখিব যে প্ৰতি বছৰে 3, 4, 5টাকৈ কুৱেশ্যন আহি আছে। কেতিয়াবা এটা, কেতিয়াবা দুটা, কেতিয়াবা 4, 5টাকৈ কুৱেশ্যন আহিছে। গতিকে আজিৰ আমাৰ বিষয়বস্তু হ'ল গভাৰ্নেন্স। আৰু এই গভাৰ্নেন্স বিষয়টো আমাৰ GS পেপাৰ 2ত আছে, অৰ্থাৎ মেইনছৰ GS পেপাৰ 2ৰ এটা টপিক হয় গভাৰ্নেন্স। কিন্তু আমি গভাৰ্নেন্সৰ যিখিনি আমাৰ বেছিক কথা বা যিখিনি আমি পঢ়িম, সেইখিনি আমাক ইথিক্সৰ বিভিন্ন এনচাৰ কৰাৰ ক্ষেত্ৰতো আমাক যথেষ্ট সহায় কৰে। সেইখিনি আমি লাহে লাহে আলোচনা কৰিম। আজি স্ক্ৰীনত মই এই কিতাপখনৰে অংশ আপোনালোকক ডাইৰেক্ট মই স্ক্ৰীনশ্বট দিছোঁ। মই লিখাৰ সময়টো নাপালোঁ বা মই লিখাৰ কষ্টটো কৰা নাই। আপোনালোকে এই কিতাপৰ যিখিনি পইণ্টছ মই পঢ়িছিলোঁ তাৰ ওপৰতে ডিছকাশ্যন কৰিম। আৰু তেনেকৈ বহু সময়ত মই বহু কিতাপৰ এনেকৈ অংশ আপোনালোকক আগবঢ়াই যাম, যাতে আপোনালোকে নিকিনিলেও আপোনালোকে মোৰ জৰিয়তে সেই গুৰুত্বপূৰ্ণ টপিকবোৰ আপোনালোকে পায়। এতিয়া আৰম্ভ কৰোঁ আজি গভাৰ্নেন্সৰ ওপৰত। প্ৰথমতে এটা কথা কওঁ, যদিও মই প্ৰাচীন কালৰ সময়ত গুড গভাৰ্নেন্স কনচেপ্টটো আছিল নাই সেই বিষয়ে আলোচনা কৰা নাই, তথাপি আৰম্ভণিতে আপোনালোকক মই কৈ থওঁ, কৌটিল্যৰ দিনতো, কৌটিল্যৰ যি অৰ্থশাস্ত্ৰ আছিল, তাতো গুড গভাৰ্নেন্সৰ কথাটো কনচেপ্টটো আছিল। আমি সময় হ'লে আমি ভৱিষ্যতে সেই বিষয়ে আলোচনা কৰিম, কিন্তু আজি আমি বৰ্তমান সময়ৰ গুড গভাৰ্নেন্স কথাটো কেনেকুৱা ধৰণৰ চলি আছে সেই বিষয়ে আলোচনা কৰিম। তাৰ আগতে আপোনালোকক আৰু এটা কাম দিলোঁ, আপোনালোকে কমেণ্টত জনাব গুড গভাৰ্নেন্স ইণ্ডেক্স তাৰ জৰিয়তে পাব্লিছ কৰা হয়, আৰু এতিয়া বৰ্তমান কোনখন ষ্টেটৰ ৰেংকিং আটাইতকৈ ভাল আপোনালোকে সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে ইয়াত এটা ডেফিনেশ্যন আপোনালোকে দেখিব। ডেফিনেশ্যনটো ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ পলিচি ৰিপৰ্ট 1997ৰ হয়। এই ডেফিনেশ্যনটো মই কেৱল মাত্ৰ আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে দিছোঁ। ইমান দীঘল এটা ডেফিনেশ্যন আপোনালোকে নিলিখিলেও একো কথা নাই বা মনত ৰাখিব লাগিব বুলি মই কোৱা নাই। বাট আমি UNDP-য়ে যিটো ডেফিনেশ্যন দিছিলে আমি সেই বিষয়ে চাওঁ। গভাৰ্নেন্স ইজ দ্য এক্সাৰচাইজ অফ ইকনমিক, পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ অথৰিটি টু মেনেজ এ কাণ্ট্ৰিজ এফেয়াৰ এট অল লেভেলছ। গতিকে গভাৰ্নেন্স শব্দটো আমি যদি ইয়াক যদি ট্ৰান্সলেট কৰোঁ, আমি তেন্তে বুজি উঠিব পাৰোঁ এনেকৈ, আমাৰ অৰ্থনৈতিক দিশত হওক বা আমাৰ ৰাজনৈতিক দিশত হওক বা আমাৰ যিকোনো প্ৰশাসনিক দিশত আমি কাণ্ট্ৰিৰ যিবিলাক মেটাৰ্ছ থাকে, এফেয়াৰ্ছ থাকে, সেইবিলাক মেইনটেইন কৰিবৰ কাৰণে আমি মেইনটেইন কৰা যিটো কাৰ্য, তাকে আমি গভাৰ্নেন্স বুলি কওঁ। গতিকে এই ক্ষেত্ৰত গভাৰ্ণমেণ্ট আৰু গভাৰ্নেন্স এই দুইটাৰ পাৰ্থক্যটো আমি জনাটো দৰকাৰ। আমি সচৰাচৰ এটা শব্দ পাওঁ যে মিনিমাম গভাৰ্ণমেণ্ট, মেক্সিমাম গভাৰ্নেন্স। এই যিটো কনচেপ্ট, এই কনচেপ্টটো আমি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ডেভেলপ কৰিম, আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি বুজাত সহজ কৰি তুলিম। আমি সদায় মিনিমাম গভাৰ্ণমেণ্টৰ ওপৰত গুৰুত্ব দি আমি যদি মেক্সিমাম গভাৰ্নেন্সৰ ওপৰত গুৰুত্ব দিওঁ, তেন্তে সেই দেশখনে সদায় উন্নতিৰ পথত আগুৱাই যায়। এতিয়া ইয়াত দিছে, ইট কম্প্ৰাইজেছ দ্য মেকানিজম, প্ৰচেছেছ এণ্ড ইনষ্টিটিউশ্যনছ থ্ৰু হুইচ চিটিজেনছ এণ্ড গ্ৰুপছ articulate their interests, exercise their legal rights, meet their obligations and mediate their differences. এনেকুৱা এটা মেকানিজম হয় বা প্ৰচেছ হয়, বা আমি ইয়াক ইনষ্টিটিউশ্যনছ বুলি কৈছোঁ, যাৰ জৰিয়তে চিটিজেনছ হওক বা নাগৰিক হওক বা বিভিন্ন ধৰণৰ গ্ৰুপ হওক, গ্ৰুপে তেওঁলোকৰ যি ইণ্টাৰেষ্ট, তেওঁলোকৰ যি ইচ্ছা, তেওঁলোকৰ যি লিগেল ৰাইটছ, যিখিনি তেওঁলোকৰ অধিকাৰ, সেই অধিকাৰখিনি তেওঁলোকে সদায়
সেই প্ৰচেছটোৰ জৰিয়তে আয়ত্ত কৰে গতিকে এই ডেফিনেশ্যনটো আমি মুখস্থ কৰিবৰ কাৰণে মই কোৱা নাই বাট আজি আমি যি আলোচনা কৰিম সেই আলোচনাৰ কাৰণে আমি যদি ডেফিনেশ্যন পালো তাৰ পৰা আমি বুজি উঠিছো যে গভাৰ্নেন্স ইজ এ মেকানিজম ইজ এ প্ৰচেছ ইজ এন ইনষ্টিটিউশ্যন through which citizen or group of individuals articulate their interests, their legal rights and their obligation and mediate their differences. গতিকে গুড গভাৰ্নেন্সটো কি এতিয়া মই যদি ক'ব যাওঁ যে গুড গভাৰ্নেন্স এটা হৈ উঠিবৰ কাৰণে আমাক কি কি কম্পনেণ্টছ লাগে অতি সহজতে ক'ব পৰা আমাৰ যিখিনি কম্পনেণ্টছ হ'ল ট্ৰান্সপাৰেন্সি লাগিব একাউণ্টেবিলিটি লাগিব ইনক্লুচিভনেছ লাগিব ৰেছপন্সিভনেছ লাগিব এনেকৈ বিভিন্ন ধৰণৰ কম্পনেণ্টছ লগ লাগি এটা গুড গভাৰ্নেন্সৰ কনচেপ্ট ডেভেলপ হয় এতিয়া ইয়াত দিয়াৰ ধৰণে আপোনালোকে চাব দ্য কনচেপ্ট অফ গভাৰ্নেন্স ৰিফাৰ্ছ টু দ্য প্ৰচেছেছ এণ্ড ষ্ট্ৰাকচাৰ্ছ দেট are intended to bring about accountability, responsiveness, transparency, stability, rule of law, equity and inclusiveness, empowerment and broad-based participation. ইয়াত কেইবাটাও শব্দ আছে প্ৰথম হ'ল একাউণ্টেবিলিটি আমি ইণ্ডিভিজুৱেলি সেই বিষয়ে আমি জানিম কিন্তু এতিয়া আপোনালোকে মনত ৰাখক একাউণ্টেবিলিটি হওক ৰেছপন্সিভনেছ হওক ট্ৰান্সপাৰেন্সি হওক ষ্টেবিলিটি হওক ৰুল অফ ল হওক ইকুইটি হওক পাৰ্টিচিপেশ্যন হওক এই গোটেইখিনি হৈছে এটা গুড গভাৰ্নেন্সৰ কাৰণে জৰুৰী কম্পনেণ্টছ আৰু যিবিলাক প্ৰিভিয়াছ কুৱেশ্যন আহি গৈছে UPSCত এই শব্দবিলাকৰ ওপৰতে সদায় কুৱেশ্যন আহি আছে এতিয়া ইয়াত কৈছে এপাৰ্ট ফ্ৰম দিছ গভাৰ্নেন্স অলছ' ৰিপ্ৰেজেণ্টছ দ্য ভেলুজ নৰ্মছ এণ্ড ৰুলছ অফ ছিষ্টেম থ্ৰু হুইচ পাব্লিক এফেয়াৰ্ছ আৰ মেনেজ ইন ট্ৰান্সপাৰেণ্ট ৰেছপন্সিভ ইনক্লুচিভ এণ্ড পাৰ্টিচিপেটৰী ৱে এতিয়া আগৰ যদি আমি কিছুমান ফেজেছ চাওঁ যি ধৰণে আমি কিছুদিনৰ আগতে পঢ়িছিলোঁ 1975 ইন্দিৰা গান্ধীৰ সময়ৰ যি নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল সেই সময়ৰ যদি আমি হিষ্ট্ৰিকেল ইভেণ্টছবিলাক যদি চাওঁ সেই সময়ত আমি কিছু অট'ক্ৰেটিক শাসন আমি দেখা পাইছিলোঁ বা আমি আমাৰ হিষ্ট্ৰীত যদি আমি চাওঁ বিভিন্ন সময়ত আমি ৰজাৰ দিনৰ কথাও যদি চাওঁ বিভিন্ন সময়ত ৰজাৰ যি অথৰিটি বা ৰজাৰ যি অট'ক্ৰেটিক শাসন সেইবিলাকো আমি ফেচ কৰিছোঁ কিন্তু আজি আমি লাৰ্জেষ্ট ডেমক্ৰেচি আৰু এই লাৰ্জেষ্ট ডেমক্ৰেচিত গুড গভাৰ্নেন্স বা গভাৰ্নেন্স এটা খুব জৰুৰী কনচেপ্ট যাৰ জৰিয়তে যিকোনো ছেকশ্যনৰ পিপুলে ইৰেছপেক্টিভ অফ কাষ্ট ক্ৰিড অৰ ৰিলিজিয়ন জেণ্ডাৰ তেওঁলোকে সকলো ক্ষেত্ৰতে সুবিধা পাব লাগে বা সকলো ক্ষেত্ৰতে সুবিধা পোৱাৰ উপশম হৈছে আজি আমি বিভিন্নজনে APSC প্ৰিপাৰেচন কৰি আছো আজিৰ পৰা 10 বছৰ আগত বা আজিৰ পৰা 5 বছৰ 6 বছৰ আগত এই ধৰণৰ এটা কম্পিটিটিভ এনভাইৰনমেন্ট APSCৰ ক্ষেত্ৰত নাছিল due to various factors like corruption uncertainty এনেকুৱা বিভিন্ন ধৰণৰ কেसेस আমি দেখা পাম কিন্তু বৰ্তমান সময়ত এটা মই এক্সাম্পল যি মই যেতিয়া শিক্ষকতা চাকৰিটো লাভ কৰিছিলো বা মই যি আজি APSC চাকৰি কৰি আছো ইয়াৰ ক্ষেত্ৰত মই কাকো কোনো এটকা দিব লগা হোৱা নাই য'ত একাউণ্টেবিলিটি আছে য'ত ট্ৰান্সপাৰেন্সি আছে য'ত ইনক্লুচিভনেছ আছে অৰ্থাৎ এটা গুড গভাৰ্নেন্সৰ কাৰণে আজি আমি সাহস কৰিব পাৰিছো এটা এক্সাম দিয়াৰ কাৰণে ADRE হওক বা টেটৰ এক্সামে হওক বা APSC হওক বিকজ অফ হোৱাট বিকজ অফ availing good governance in our system গতিকে গুড গভাৰ্নেন্স হৈ উঠিবৰ কাৰণে এই গোটেইকেইটা বস্তু আমাক লাগিব আৰু সেই কম্পনেণ্টছখিনি আমি এই পাছৰ পাৰ্টটোত আমি লাহে লাহে আলোচনা কৰিবলৈ চেষ্টা কৰিম নেক্সট আপোনালোকৰ ইয়াত এটা ডিফাৰেন্স দিয়া আছে এই ডিফাৰেন্সটো আপোনালোকে চাব গভৰ্ণমেণ্ট আৰু গভাৰ্নেন্সৰ মাজৰ ডিফাৰেন্স কি কথাখিনি সৰু হ'লেও কিন্তু আমাৰ কাৰণে খুবেই জৰুৰী কাৰণ এই কনচেপ্টটোৰ ওপৰত বেছ কৰি আমি আমাৰ এনসাৰটো যেতিয়া ফ্ৰেম কৰিম আমি তাক ধুনীয়াকৈ সজাই পৰাই লিখিব পাৰিম প্ৰেজেন্টেশনটো আমাৰ ভাল হ'ব ঠিক ইথিক্সটো যদি গুড গভাৰ্নেন্সৰ ওপৰত কিবা আহে তেন্তে আমি খুব ধুনীয়াকৈ লিখিব পাৰিম এটা সা গভৰ্নমেন্ট ইজ দ্য ষ্ট্ৰাকচাৰ হুইচ ইনেবলছ এণ্ড ফেচিলিটেটছ দ্য প্ৰচেছ অফ গভাৰ্নেন্স যি ধৰণে আপোনালোকৰ ঘৰখনত মা আৰু দেউতাই ঘৰখন চলাই আছে বা ধৰি ললো মা হাউচৱাইফ আৰু দেউতাই চাকৰি কৰে গতিকে ঘৰখন চলাই নিবৰ কাৰণে দেউতাই যি ধৰণে ঘৰখনত ফাইনেন্সিয়েলি ষ্টেবল কৰি ৰাখিছে বা তেওঁ চাকৰি কৰিছে বা তেওঁ আৰ্নিংছ এটা আনিছে যাৰ জৰিয়তে ঘৰখন চলিছে গতিকে সেই ঘৰখন চলোৱা যিটো প্ৰচেছ সেই প্ৰচেছটো হ'ল গভাৰ্নেন্স আৰু দেউতা হ'ল গভাৰ্ণমেণ্ট ঠিক তেনেকে আমাৰ চৰকাৰ আমাৰ যিখিনি আমি গম পাওঁ যে পাৰ্লিয়ামেণ্ট যেনেকৈ ৰাজ্যসভা লোকসভা বা আমাৰ ৰাজ্যৰ ক্ষেত্ৰত যি ষ্টেট এছেম্বলি তেওঁলোক হ'ল গভাৰ্ণমেণ্টৰ অংশ য'ত এক্সিকিউটিভ লেজিছলেচাৰ আৰু জুডিচিয়াৰী থাকে কিন্তু তেওঁলোকৰ জৰিয়তে যিটো সিস্টেম চলাই নিয়া হয় তাক আমি কি বুলি কওঁ তাক কওঁ আমি গভাৰ্নেন্স গভাৰ্নেন্স ইজ দ্য প্ৰচেছ ৱেৰ বাই ভেৰিয়াছ এক্টৰ্ছ ৱৰ্ক ফৰ দ্য ৱেলফেয়াৰ অফ দ্য পিপল ভেৰি ইম্পৰ্টেণ্ট মই যিটো ক'লোৱে ইট ইজ দ্য মেচিনাৰী এণ্ড an organ which wields power of the state it includes the executive legislature and judiciary already মই ক'লো
গভাৰ্নেন্সত চাব ইট ইজ কেৰিড আউট বাই দ্য ভেৰিয়াছ এণ্টিটিজ ইনক্লুডিং দ্য ষ্টেট এণ্ড আদাৰ ইনষ্টিটিউশ্যন এক্সিষ্টিং আউটছাইড অফ ইট হুইচ ইনক্লুডছ চিভিল ছ'চাইটি নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন এটচেট্ৰা এতিয়া গভৰ্ণমেণ্ট বুলি ক'লে আমি তিনিটা অৰ্গেন পাওঁ এক্সিকিউটিভ লেজিছলেচাৰ আৰু জুডিচিয়াৰী যেটো আমি ফেডাৰেল ষ্ট্ৰাকচাৰ হয় তেওঁলোকৰ মাজত ইণ্ডিপেণ্ডেণ্ট কিছুমান ডিউটি ভগাই থোৱা আছে যেটো আমি আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ ভৱিষ্যতেও কৰিম কিন্তু গভাৰ্নেন্সৰ ক্ষেত্ৰত কেৱল মাত্ৰ গভৰ্ণমেণ্টৰ অৰ্গেনছখিনি নহয় তাৰ বাহিৰেও বিভিন্ন ইনষ্টিটিউশ্যনছ কিছুমান আছে চিভিল ছ'চাইটি হওক বিভিন্ন কোঅপাৰেটিভছ হওক বা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হওক এই তেওঁলোকৰ ওপৰতো এই গভাৰ্নেন্সটো খুব ডিপেণ্ড কৰে এতিয়া আমি বিভিন্ন ক্ষেত্ৰত আমি বিভিন্ন এনজিঅ'ছ আমি বেলেগ বেলেগ কামত ইনভলভ হোৱা দেখোঁ তেওঁলোকৰ জৰিয়তে ৱেলফেয়াৰ যি মেকানিজম সেই ৱেলফেয়াৰ মেকানিজমটোৰ ওপৰত কাম কৰা হয় কিছুমানে হেল্থৰ ওপৰত কাম কৰে কিছুমানে এডুকেশ্যনৰ ওপৰত কাম কৰে গতিকে এই সকলোবিলাক একেলগে লগ লাগি যি প্ৰচেছটো চলি আছে তাকে আমি গভাৰ্নেন্স বুলি কওঁ লাষ্টলি চাব ইট ইজ এ ফৰ্মেল ছেটআপ হুইচ ইণ্টাৰেক্টছ উইদিন ইটছেল্ফ এণ্ড আউটছাইড অফ ইট do it is evolves out of the formal setup of the state it expands the scope of government and also intensifies the service delivery provided এই কৈছে গভাৰ্নেন্সৰ জৰিয়তে যেটো ওয়ার্কস সেই ওয়ার্কস টু ইন্টেন্সিফাই হয় অৰ্থাৎ গভৰ্ণমেণ্টে তেওঁলোকৰ স্কোপটো এক্সপান্ড কৰিব পাৰে আৰু সাৰ্ভিস ডেলিভাৰী ক্ষেত্ৰতো গভাৰ্নেন্সৰ জৰিয়তে এটা হেল্প হয় গতিকে আমি এই ডিফাৰেন্স কিটা চোৱাৰ পিছত আমি এতিয়া লক্ষ্য কৰিম যে কি ধৰণৰ কম্পোনেন্টছ আছে আমি গভাৰ্নেন্স টপিকটো আমি এটা ভিডিঅ'ত হেক কৰিব নোৱাৰো ইয়াত বিভিন্ন কথা আছে কি ধৰণে হিষ্ট্ৰিকেল কথাবিলাক ইয়াত জড়িত হৈ আছে কেনে ধৰণে গুড গভাৰ্নেন্স কনসেপ্টটো ইভলভ হৈছিল এই সকলোবিলাক কথা আমি লাহে লাহে আলোচনা কৰিম কিন্তু আজিৰ ভিডিঅ'টোত মই কেইটামান মূল টপিক লৈ পেলাই আহিছো এতিয়া ইয়াৰ সেকেন্ড পাৰ্টটো হ'ল এলিমেন্টছ অফ গুড গভাৰ্নেন্সত কি এলিমেন্টছ আছে উপাদান যি ধৰণে আমি খানা এটা বনাওঁতে আমি টেষ্টি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ মা মছলা দিওঁ নিমখটো জুখত দিওঁ ঠিক তেনেকে গুড গভাৰ্নেন্স টা হবৰ কাৰণে আমাক জৰুৰী কি এলিমেন্টছ লাগে বা উপাদান লাগে সেই বিষয়ে আমি চাম ইয়াত ফটো এখন দিয়া আছে ষ্ট্ৰাকচাৰ দিয়া আছে এটো আপোনালোকে ড্ৰ কৰাৰ কোনো প্ৰয়োজন নাই খালি ইয়াত গোটেই এলিমেন্টছ খিনি দিয়া আছে আমি এতিয়া পইণ্ট বাই পইণ্ট আলোচনা কৰি যাম বাট মই ইয়াৰ পৰা লাইন বাই লাইন পঢ়ি নাযাওঁ মোৰ যি কনসেপ্টটো ডেভেলপ হৈ আছে ইয়াৰ ওপৰত মই হেতু বেচিছৰ ওপৰত আপোনালোকৰ লগত ডিসকাস কৰিম কিন্তু আপোনালোকে প্ৰয়োজন বোধ কৰিলে পজ কৰি পেলাই আপোনালোকে নিজেই লাইনছ বিলাক পঢ়িব কাৰণ মই এখন খুব ভাল কিতাপৰ পৰা এই পাৰ্টটো আপোনালোকক আগবঢ়াইছো এতিয়া প্ৰথম হৈছে পাৰ্টিসিপেশনটো কি কাৰণে প্ৰয়োজনীয় তাৰ কাৰণে ইয়াত আমি এটা টপিক মনত পেলাব পাৰোঁ হেতু হ'ল ইনক্লুসিভ গ্ৰোথ এটা ইনক্লুসিভ গ্ৰোথৰ ক্ষেত্ৰত পাৰ্টিসিপেশনৰ কথাই কোৱা হৈছে আমি সকলো সেক্টৰৰ মানুহক যেতিয়া সকলো ক্ষেত্ৰতে সকলো সেগমেন্টতে পাৰ্টিসিপেশন কৰাম তাকে আমি ইনক্লুসিভ গ্ৰোথ কওঁ ফাইনান্সিয়ালি আমি তেওঁলোকক ইনক্লুড কৰিম পলিটিক্যালি কৰিম কালচাৰালি কৰিম এডুকেশ্যনৰ ক্ষেত্ৰত কৰিম হেল্থৰ ক্ষেত্ৰত কৰিম এই সকলো ক্ষেত্ৰতে যেতিয়া আমি সকলো মানুহকে একেলগে সবকা সাথ সবকা বিকাশ যেটো কনসেপ্ট সেই ধৰণে লৈ যাওঁ তেতিয়া আমি কম যে ইনক্লুসিভ গ্ৰোথ হৈছে গতিকে গুড গভাৰ্নেন্সৰ ক্ষেত্ৰতো পাৰ্টিসিপেশনটো এটা গুৰুত্বপূৰ্ণ এলিমেন্ট হয় ইয়াত দিয়া আছে আপোনালোকে চাব Participation means that people should be vested with the power to take part in decision making by participating in organs of the government, executive, legislative, judiciary. এতিয়া পাৰ্টিসিপেশনটো তিনটা অৰ্গানৰ ক্ষেত্ৰতে খুব জৰুৰী এক্সিকিউটিভৰ ক্ষেত্ৰত হওক বা লেজিসলেচাৰ ক্ষেত্ৰত হওক জুডিচিয়াৰী ক্ষেত্ৰত হওক এই সকলো ক্ষেত্ৰতে পিপল পাৰ্টিসিপেশনটো খুব জৰুৰী এতিয়া আমি এনভাইৰনমেন্টাল এসেসমেন্টৰ ক্ষেত্ৰতো চাম বহু ক্ষেত্ৰত এনেকুৱা ধৰণৰ কিছুমান সময় আহে যত পাব্লিক ফিডবেক টু লোৱা হয় কি ধৰণৰ হ'ব লাগিব বা কি ধৰণে যিকোনো এটা টপিকৰ ওপৰত পাব্লিকৰ মতামত কি এই তেনেকুৱা ধৰণৰ কথাখিনি যেটো আমি কওঁ এনভাইৰনমেন্টাল নিড এসেসমেন্ট যেটো কওঁ সেই ক্ষেত্ৰতো কিন্তু পিপলছ পাৰ্টিসিপেশনটোৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে পাৰ্টিসিপেশনটো গুড গভাৰ্নেন্সৰ কাৰণে আটাইতকৈ জৰুৰী যদি কেৱল মাত্ৰ এজন মানুহৰ দ্বাৰা পৰিচালিত হয় বা এটা নিৰ্দিষ্ট গোটৰ দ্বাৰা পৰিচালিত হয় আৰু গোটেই জনসাধাৰণৰ ইগনোৰ কৰা হয় তেন্তে হি কেতিয়াও এখন ভাল গভৰ্ণমেন্ট হৈ নুঠে ঠিক আপোনাৰ ঘৰৰ এক্সাম্পলতে লওক আপোনাৰ দেউতাই গোটেই ঘৰখন চলাইছে বাট যিকোনো এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যদি আপোনাৰ মাৰ মতামত বা নিজৰ ল'ৰা ছোৱালীৰ মতামত লোৱা নাই তেন্তে কেতিয়াও তাত এটা ভাল হুকি পৰিয়াল হৈ নুঠে নেক্সট আহিল ট্ৰান্সপাৰেন্সি খুবেই জৰুৰী ট্ৰান্সপাৰেন্সিটো কেনেকুৱা ধৰণৰ হ'ব লাগে ট্ৰান্সপাৰেন্সিটো আমি এতিয়া মই যদি ক'ব যাওঁ আমি নিজৰ পৰীক্ষাৰ ক্ষেত্ৰতে চাওঁ আমি আগৰ পৰা এপিএসসিক ডিমান্ড কৰি আহিছো বা বেলেগ ধৰণৰ এক্সাম হলেও আমি ডিমান্ড কৰোঁ যে আমাৰ যিখিনি মাৰ্কছখিনি পাৰ্সন বাই পাৰ্সন দিব লাগে কোনে কিমান মাৰ্কছ পালে কাট অফ মাৰ্ক কিমান আমাৰ যদি বহি আমি মেইনছত লিখিছো সেই বহিখিনি আমি যাতে আকৌ যদি নাম্বাৰৰ ওপৰত আমাৰ ডাউট থাকে তেন্তে আমি আকৌ যাতে ৰিকল কৰিব পাৰোঁ এনেকুৱা ধৰণৰ যিখিনি ফেচিলিটি বা আজি আমি যদি যিকোনো এটা অফিচিয়েল ক্ষেত্ৰতে চাওঁ আমি
আগতে যিকোনো এটা অফিচিয়েল কামৰ কাৰণে আমি টেবুলে দৌৰিব লগা হৈছিল আজি কিন্তু আমি এই পাৰফেক্ট ডাটা এটা ল'বৰ কাৰণে আমি বেছি কষ্ট কৰিব নালাগে আমি অনলাইনতে আমি ল'ব পাৰোঁ আজি আমি কাষ্ট সাৰ্টিফিকেটখন অনলাইন ল'ব পাৰোঁ আজি আমি আমাৰ এমপ্লয়মেণ্ট সাৰ্টিফিকেটখন আমি অনলাইন ল'ব পাৰোঁ গতিকে এই যিখিনি সুবিধা এই সুবিধাখিনিকে আমি ট্ৰান্সপাৰেণ্ট বুলি ক'ব পাৰোঁ আৰু ট্ৰান্সপাৰেন্সি যেতিয়া থাকিব তেতিয়া গভৰ্ণমেণ্টৰ বাকী অৰ্গেনবিলাকৰ যিখিনি খেলিমেলি কৰাৰ সুবিধা সেই সুবিধাটো কমি যাব আৰু তেতিয়া আমি এখন ভাল কাৰাপশ্যন ফ্ৰী এখন আমি ছ'চাইটি পাম বা কাৰাপশ্যন ফ্ৰী এখন গভৰ্ণমেণ্ট পাম গতিকে ট্ৰান্সপাৰেন্সি ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট এলিমেণ্টছ অফ গুড গভৰ্ণেন্স আমি আগন্তুক ভিডিঅ'ত আমি ইয়াৰ প্ৰত্যেকটো পাৰ্টৰ আমি এট প্ৰেজেণ্ট চলি থকা বিভিন্ন ধৰণৰ এক্সাম্পল ল'ম নেক্সট একাউণ্টেবিলিটি Accountability implies the key to good governance. It is an obligation or willingness to take responsibility or to account for one's action. Accountability asalte responsibility eta alternative buli kobo pare. Aji moi mur kamtut kiman accountable. Moi jitu service ot asu tat moi accountable hoy nai ba ejon moi SCS officer hisabe kiman accountable mur kamtu kiman hot bhabe ba moi kiman nisthare korisu. Aji moi apnalokor karone video provide kori asu. তাত মই কিমান একাউণ্টেবল মই কেৱল মাত্ৰ ভিডিঅ' বনাই আছো নে মই কিছু ষ্টাডি কৰিছো বা মই ষ্টাডি কৰি ভালদৰে ৰিচাৰ্চ কৰি আপোনালোকক ভিডিঅ' আগবঢ়াইছো এইটো মোৰ একাউণ্টেবিলিটি হয় আৰু এই একাউণ্টেবিলিটিটো খুব এটা জৰুৰী এলিমেণ্টছ হয় গুড গভৰ্ণেন্সৰ কাৰণে নেক্সট আমি পালো ৰুল অফ ল এই ৰুল অফ লত আমি এই বিষয়টো আমি যেতিয়া ফাণ্ডামেণ্টেল ৰাইটৰ বিষয়ে পঢ়িম তাত আমি আলোচনা কৰি ৰুল অফ লত আমি দুটা বিষয় পাওঁ ইকুৱেলিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল তথাপি মই থুলমূলকৈ কৈ গৈছো যে আমি আজি যিকোনো এটা কেছ হ'ল ধৰি ললো এটা ক্ৰাইম হ'ল সেই ক্ৰাইমটোত আজি এজন ভাল সেলিব্ৰিটি যি ধৰণে সেই ক্ৰাইমটোৰ কাৰণে তেওঁ যদি ক্ৰাইমটো কৰিছে তাৰ কাৰণে তেওঁ যি ধৰণে দুখী ঠিক এজন দুখীয়া মানুহ সমানে দুখী আমি তাত কেতিয়া আনফেয়াৰ কৰিব নোৱাৰো যে আমি দুখীয়া মানুহজনক বেছি শাস্তি দিম আৰু সেলিব্ৰিটিজনক নিদিম তেনেকুৱা নহয় নো পাৰ্চন ইজ এবভ দ্য ল গতিকে সেই বস্তুটো আমি চাম যে গুড গভৰ্ণেন্সৰ জৰিয়তে সেই বস্তুটো এচিভ হৈছে নাই নেক্সট আহিব ইনক্লুচিভনেছ ইনক্লুচিভনেছ শব্দটোত আপোনালোকে বুজি পাইছে ইৰেসপেক্টিভ অফ সেক্স কালাৰ কাষ্ট ক্ৰিড সকলোৱে সকলো অপৰচুনিটি পাইছে নাই তাৰ ওপৰত আমি চাম সকলো ইনক্লুচিভনেছটো এচিভ কৰিছে নাই যি ধৰণে মই ইনক্লুচিভ গ্ৰোথৰ কথা কৈছো তাৰ কনসেপ্টটো ইয়াত সোমাই থাকে ফাইনেন্সিয়েল সুবিধাৰ ক্ষেত্ৰত সকলোৱে সুবিধা পাইছে নাই কেৱল মাত্ৰ ধনীখিনিয়ে পাইছে নেকি বা কেৱল মাত্ৰ মিডল ক্লাছ ফেমিলিখিনিয়ে পাইছে নেকি বিলো পভাৰ্টি লাইনৰ যিখিনি মানুহ তেওঁলোকে পাইছে নাই এই বিষয়টো আমি কম ইনক্লুচিভৰ এটা পাৰ্ট গতিকে ইনক্লুচিভনেছটো হৈছে আমাৰ গুড গভৰ্ণেন্সৰ এটা জৰুৰী এলিমেণ্টছ নেক্সট আহিলে ৰেছপন্সিভনেছ খুব জৰুৰী ৰেছপন্সিভনেছটো আমাৰ কাৰণে জৰুৰী আমি কেতিয়াবা আমি প্ৰেক্টিকেলিও চাওঁ আমি কিবা এটা কামৰ কাৰণে কোনোবা এটা অফিচত যাওঁ আমি এখন টেবুলৰ পৰা আন এখন টেবুললৈ দৌৰি ফুৰিব লগা হয় কোনেও ৰেছপন্ড নকৰে গতিকে ইয়াত কোৱা হৈছে অল ষ্টেক হোল্ডাৰ্ছ ইন এ ছ'চাইটি উইল হেভ টু বি চাৰ্ভ উইদিন এ ৰিজনেবল টাইম ফ্ৰেম বাই দ্য ইনষ্টিটিউশ্যন এণ্ড ইটছ প্ৰচেছ গতিকে ৰেছপন্সিভনেছটো খুব জৰুৰী গতিকে সেইকাৰণে আজিকালি টাইম ফ্ৰেম কিছুমান বান্ধি দিয়া হয় ডেডলাইন কিছুমান থাকে আৰু সেই ডেডলাইনৰ ভিতৰত আমি কামটো কৰিব লাগিবই গতিকে এই ক্ষেত্ৰত আমি আৰু এটা কথা চাব পাৰোঁ জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড গতিকে আমি চাম যে আমি আমাৰ যিটো পাব লগা আছে বা আমি যিটো পাব লাগে সেইটো আমি সময়মতে পাইছো নাই এটা আঁচনিৰ জৰিয়তে এজন পাৰ্চন এ যিটো সুবিধা পাইছে বি এ সেই সুবিধাটো সময়মতে পাইছে নাই গতিকে ৰেছপন্সিভনেছটো খুবেই জৰুৰী নেক্সট আহিলে কনসেনসাস ওৰিয়েন্টেড এই শব্দটো খুব জৰুৰী আজি আমাৰ ভাৰতবৰ্ষতে বিভিন্ন জনজাতিৰ মানুহ আছে সবৰে ইন্টাৰেষ্টটো বেলেগ বেলেগ আৰু সেই ইন্টাৰেষ্টখিনি মাজত আমি কনসেনসাস বিল কৰিব পাৰিম নাই আমি বিভিন্ন ইন্টাৰেষ্টৰ মাজত কনসেনসাস বিল কৰি পেলাই আমি এটা পাৰফেক্ট সলিউশনত আহিব পাৰিম নাই হেতু এটা গুড গভৰ্ণেন্সৰ অংশ আমি সকলোৰে ইন্টাৰেষ্টটো আমি কেতিয়াও পূৰ কৰিব নোৱাৰো বা পূৰ কৰিব হলে আমাক সময়ৰ প্ৰয়োজন কিন্তু আমি মেজৰিটি কি বিচাৰিছে বা মেজৰিটিৰ ইন্টাৰেষ্টটো আমি ওপৰত গুৰুত্ব দি আমি সকলোৰে ওপৰত এটা কনসেনসাস বিল কৰিবৰ কাৰণে আমি চেষ্টা কৰিম নেক্সট আহিব ইফেক্টিভনেছ ভেৰি সিম্পল ইফেক্টিভনেছ এটো বুজি পাইছে আপোনালোকে গতিকে গুড গভৰ্ণেন্সৰ কনসেপ্টত ইফেক্টিভনেছটো সোমাই থাকে আমি ইফেক্টিভলি আমাৰ ৰিসোৰ্সেছ বিলাক ইউজ কৰিছো নাই যিকোনো ক্ষেত্ৰতে আমি নিজৰ কামখিনি ইফেক্টিভলি কৰিছো নাই গভৰ্ণমেণ্টে ইফেক্টিভলি কামখিনি কৰিছে নাই এফিচিয়েন্ট হ'বই লাগিব ডেফিনেটলি ৰেছপন্সিবিলিটিটো আছে ৰেছপন্সিবিলিটিটো একাউণ্টেবিলিটিৰ লগতো জড়িত ফেয়াৰ জুডিচিয়াৰী এটা এলিমেণ্টছ হয় ফেয়াৰ জুডিচিয়াৰীটো আপোনালোকে জানিছে আমাৰ জুডিচিয়াৰী এটা অৰ্গেন হয় গতিকে মই অলৰেডি কৈছো যে জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড গতিকে ইৰেসপেক্টিভ অফ
কাষ্ট, ক্ৰিড, ৰিলিজন বা জেণ্ডাৰ সকলোৱে জুডিচিয়াৰী সুবিধাটো পাইছে নাই, জাষ্টিচ সকলোকে ইকুৱেলি প্ৰভাইড কৰা হৈছে নাই, সেইটো খুব জৰুৰী হয় গুড গভাৰ্নেন্সৰ। নেক্সট এম্পাৱাৰমেণ্টৰ কথা চাওঁ। ৰাখিব গুড গভাৰ্নেন্স জেনেৰেলি এম্পাৱাৰ্ছ দ্য মাৰ্জিনেলাইজড এণ্ড ডিছএডভান্টেজ পিপুল ইন ছ'চাইটি। গুড গভাৰ্নেন্সৰ জৰিয়তে আমি কেৱল মাত্ৰ এটা ডেফিনিট ছেকশ্যনৰ মানুহৰ কাৰণে কাম নকৰোঁ। আমাৰ মেইন পাৰ্পজটো হ'ব আমি মাৰ্জিনেলাইজ আৰু ডিছএডভান্টেজ পিপুলবিলাকৰ কাৰণে আমি কি কৰিছোঁ। আমাৰ এতিয়া এইবাৰ ইণ্ডিয়াৰ যিখন বাজেট জেণ্ডাৰ বেছ বাজেট হয়। আমি জেণ্ডাৰ বেছ বাজেট মানে কি আমি আগতে আলোচনা কৰিছোঁ, আপোনালোকে যদি নাজানে গুগল চাৰ্চ কৰিব। গতিকে আমি জেণ্ডাৰ বেছ বাজেট এখনৰ ওপৰত কিয় গুৰুত্ব আৰোপ কৰিছোঁ? আমি ইকুৱেলিটি আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি আজি যিটো আমি মেল ফিমেল যিটো জেণ্ডাৰ গেপ থাকে, সেই জেণ্ডাৰ গেপটো আমি নাইকিয়া কৰিবৰ কাৰণে আজি চেষ্টা কৰিছোঁ। তাত গুড গভাৰ্নেন্সৰ এটা লক্ষ্য হ'ল যে সকলো স্তৰৰ মানুহ ইনক্লুডিং মাৰ্জিনেলাইজ এণ্ড ডিছএডভান্টেজ পিপুল তেওঁলোকৰ কাৰণে গুড গভাৰ্নেন্সে কাম কৰিব। কেৱল মাত্ৰ এটা ছেক্টৰ নহয়, সকলো ফাইনেন্সিয়েলৰ পৰা ধৰি কালচাৰেলি, পলিটিকেলি, ছ'চিয়েলি সকলো ক্ষেত্ৰতে কাম কৰিব। আৰু একেবাৰে শেষত হ'ল ক্লিন বিউৰ'ক্ৰেচি। ৰেড টেপিজিম এটা শব্দ পায়, আপোনালোকে চাৰ্চ কৰিব, এই শব্দটো কি আপোনালোকে কমেণ্ট কৰিব। গতিকে ক্লিন বিউৰ'ক্ৰেচি এটা খুব জৰুৰী এলিমেণ্টছ হয়। অভাৰঅল ক্লিন বিউৰ'ক্ৰেচি যদি নহয়, আমি ওপৰত পঢ়ি অহা বা মই কৈ অহা এটাও কিন্তু সম্ভৱ হৈ নুঠিব। ট্ৰান্সপাৰেঞ্চি হওক বা একাউণ্টেবিলিটি হওক বা ইনক্লুচিভনেছ হওক বা ৰেছপন্সিভনেছ হওক, একোৱেই সম্ভৱ হৈ নুঠিব যদিহে ক্লিন বিউৰ'ক্ৰেচি নাথাকে। আমি বহু ক্ষেত্ৰত দেখা পাওঁ যে বিউৰ'ক্ৰেটিক প্ৰচেছটো শিথিল হৈ থকাৰ কাৰণে বা এফিচিয়েণ্ট হৈ নথকাৰ কাৰণে আমি বহুখিনি এচিভ কৰাৰ ক্ষেত্ৰত অসুবিধা হয়। আজি এজন মানুহে সৰু কাম এটাৰ কাৰণে অফিচে বা টেবুলে দৌৰি ফুৰিব লগা হয়। গতিকে তাৰ কাৰণে আমি ক্লিন বিউৰ'ক্ৰেচিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু সেইকাৰণে ইথিক্স পেপাৰখন আজি আমাৰ চিলেবাছ হয়। ইথিক্স পেপাৰখন আজি APSC বা UPSCত আছে, বাট ইমানখিনি নলেজ থকাৰ পিছত আমি প্ৰেক্টিকেলি ইউজ নকৰোঁ। মই আগতে মোৰ ষ্টুডেণ্টকো কওঁ, আমি যিখিনি পঢ়োঁ প্ৰেক্টিকেলি আমাৰ লাইফত এপ্লিকেবিলিটি থাকিব লাগে। ঠিক তেনেকৈ ইথিক্স পঢ়ি আমি যেতিয়া চিভিল ছাৰ্ভেণ্ট হওঁ, সেই ইথিকেল যিটো কনচেপ্ট বা ইথিকেলি আমি যিখিনি আমাৰ ডিউটিফুল বুলি ভাবোঁ বা যিখিনি কৰিব লাগে, সেইখিনি কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও কুণ্ঠাবোধ কৰিব নালাগে। গতিকে আমি ক্লিন বিউৰ'ক্ৰেচিটো তেতিয়াহে আনিব পাৰিম যেতিয়া আমি প্ৰত্যেকে নিজকে ক্লিন কৰিবৰ কাৰণে চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোত মই আৰু কেইবাটাও টপিক আলোচনা কৰিম বুলি ভাবিছিলোঁ, বাট ভিডিঅ'টো অলৰেডি দীঘল হৈছে। গতিকে মই অহা কালিলৈ ছেম টপিকৰ লগত ৰিলেটেড আন কিছুমান বিষয় লৈ পেলাই আপোনালোকৰ সন্মুখলৈ আহিম। আপোনালোকে এনচাৰ বনাবলৈ চেষ্টা কৰক, আৰু এনচাৰ লিখাৰ যিটো হেবিট সেইটো এদিনত হৈ নুঠে। আপুনি ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নাপায়। ইনডাইৰেক্ট কুৱেশ্যনটো আপুনি যেতিয়া চিন্তা চৰ্চা কৰি পৰীক্ষাত লিখিবলৈ বহিব, 10-15 মিনিট যদি চিন্তাত লাগি যায়, তেন্তে আপুনি 3-4টা এনচাৰ লিখাৰ কাৰণে যি সময়, সেই সময়ৰ নাটনি হ'ব। গতিকে এতিয়াৰ পৰা আমি প্ৰেক্টিছ কৰি যাম। আৰু ডিলেমাত নাথাকক। প্ৰিলিমছৰ ৰিজাল্ট বাদ দিয়ক, প্ৰিলিমছৰ ৰিজাল্ট ভাল হ'লেতো ভালেই, ভাল নহ'লেও আমি অহা বছৰলৈ ডেফিনেটলি ছাকচেছ হ'ম, তেনেকুৱা এটা মনোবৃত্তিৰে আপুনি আগবাঢ়ি যাওক। নেভাৰ ৱেষ্ট ইউৰ টাইম এণ্ড টাইড ৱেইট ফৰ নান আমি সৰুৰ পৰাই পঢ়িছোঁ। এইখিনিতে মই আৰু এটা এনাউন্সমেণ্ট দিওঁ। যোৱাকালি মই এটা নতুন চিৰিজ আৰম্ভ কৰিছোঁ, কনচেপ্ট ক্লিয়াৰিটি চিৰিজ বুলি। সৰু টপিক মই কনচেপ্টচুৱেলি আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকৰ যি ফিডবেক মোক দিব, আপোনালোকে ইয়াৰ জৰিয়তে উপকৃত হৈছে নাই, বা আপোনালোকৰ যদি কিবা ডাউটছ থাকে মোক কমেণ্টৰ জৰিয়তে দিব। সেই কমেণ্টছবিলাক মই যিমান পাৰোঁ ছল্ভ কৰিব চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। নমস্কাৰ।